নমস্কাৰ মই হোমেন কলিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি কথা পাতিম ড্ৰোনৰ ওপৰত। হয়, ড্ৰোনক UAV বা UCAV বুলিও কোৱা হয়, অৰ্থাৎ কোৱাডকপ্টাৰ বুলিও কোৱা হয়। UAVৰ ফুল মিনিং হৈছে আনমেন এৰিয়েল ভেহিকল। দুটা প্ৰকাৰৰ আছে, এটা হৈছে এডভান্স, এটা নৰ্মেলটো আমি ঘৰত ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমাৰ ইণ্ডিয়ান ৰুল আছে। পিছত এই ভিডিঅ'ৰ শেষত কৈ আছোঁ কি আমাৰ ভাৰতীয় ৰুল আছে। ইয়াৰ ব্যৱহাৰ এগ্ৰিকালচাৰ, পুলিচ ইনভেষ্টিগেশ্যন, ছিকিউৰিটি পাৰপাছ আদিত ব্যৱহাৰ কৰা হয়। ইয়াতে চাৰিটা প্ৰপেলাৰ বা তাতোকৈ অধিক প্ৰপেলাৰ থাকিব পাৰে। নৰ্মেল ড্ৰোন সাধাৰণতে আপাৰ ভিউৰ বাবে ব্যৱহাৰ কৰা হয়, ফিল্ম শ্বুটিং বা তেনেধৰণৰ। এডভান্স ড্ৰোন এগ্ৰিকালচাৰ বা ছিকিউৰিটি পাৰপাছৰ বাবে ব্যৱহাৰ কৰা হয়। থ্ৰী ইডিয়েট চিনেমাখনত আমিৰ খানে এটা যন্ত্ৰ নিৰ্মাণ কৰি দেখাইছিলে, সেইটো হৈছে ড্ৰোন। নৰ্মেল ড্ৰোন 100 পৰা 200 মিটাৰ ওপৰলৈ যাব পাৰে, তাতকৈ অধিক গ'লে পাৰ্মিশ্যন লাগিব চৰকাৰৰ। নৰ্মেল ড্ৰোনত প্ৰায় 20 পৰা 30 মিনিট ভিডিঅ' শ্বুটিং কৰিব পাৰি আৰু প্ৰায় 500 মিটাৰ এৰিয়া কভাৰ কৰিব পাৰে। এডভান্স ড্ৰোন বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, বম ব্লাষ্টিং, ছিকিউৰিটি পাৰপাছ আদিত, শস্যত বীজ ছটিওৱা বা কীটনাশক ড্ৰপ ছটিওৱা আদিৰ কামত ব্যৱহাৰ কৰা হয়। বহুত সুবিধাজনক। পশ্চিমীয়া দেশত প্ৰায় ড্ৰোনেৰেই কীটনাশক দ্ৰব্য বা সাৰ তেনেধৰণৰ ছটিয়াই খেতিত। আমাৰ ভাৰতবৰ্ষত ড্ৰোন উৰাবৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিয়ম আছে, তাৰ মাজেৰেহে ড্ৰোন উৰাব পাৰি। কিছুমান নীতি নিয়ম বান্ধি থৈছে চৰকাৰে, তাৰ ওপৰতহে। ড্ৰোনৰ ভাৰতবৰ্ষত প্ৰায় একে কম দামৰ ভিতৰত 1500 টকাৰ পৰা পোৱা যায়। যিটো নৰ্মেল ড্ৰোন, যিটোত কেমেৰা নাথাকে বা একো এডভান্স টেকন'লজি নাথাকে, তেনেধৰণৰ ড্ৰোনৰ সঞ্চালন ৰিম'ট, কম্পিউটাৰ বা মোবাইল ডিভাইচৰ জৰিয়তেও কৰিব পাৰি। নৰ্মেল ড্ৰোন যিটো কেমেৰাৰ সৈতেহে, উইথ কেমেৰা কিনিবলৈ হ'লে আটাইতকৈ কম 5000 পৰা তাতোতকৈ অধিক হয়। যিবোৰ এডভান্স ড্ৰোন সেইবোৰ কিনিবলৈ গভৰ্ণমেণ্টৰ পৰা এক্সট্ৰাকৈ পাৰ্মিশ্যন ল'ব লাগে আৰু ইয়াৰ দামো অধিক হয় বহুত। ড্ৰোন উইং আৰু প্ৰপেলাৰৰ জৰিয়তে উৰে। উইং যিটো হৈছে সেইটো অলপ ডাঙৰ ড্ৰোনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আৰু সৰু ড্ৰোনবিলাক বিশেষকৈ প্ৰপেলাৰৰ সহায়তে উৰুৱা হয়। আৰ্মিয়ে ড্ৰোন, বিশেষকৈ এডভান্স ড্ৰোন ব্যৱহাৰ কৰে বিভিন্ন ক্ষেত্ৰত, বম ব্লাষ্টিঙে হওক। আমাৰ ভাৰতবৰ্ষতো ভাৰতীয় সেনাই বিভিন্ন ড্ৰোন ব্যৱহাৰ কৰে, পুলিচেও আমাৰ ব্যৱহাৰ কৰে। আমাৰ অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যৱহাৰ কৰা হৈছে ড্ৰোন, চোৰাং চিকাৰীৰ পৰা হাত সাৰিবলৈ বা চোৰাং চিকাৰীৰ ওপৰত নজৰ ৰাখিবলৈ। হ'লেও আমাৰ গড় হত্যা হৈয়ে আছে। যিমান ড্ৰোন আধুনিক টেকন'লজি ইউজ নকৰক কিয়, আমাৰ গড় হত্যা হৈয়ে আছে। আমাৰ ভাৰতবৰ্ষত যিটো ৰুল আছে তাৰ PDF ফাইল মই ডিছক্ৰিপশ্যনত দি দিম, চেক কৰিব পাৰে বা ডাউনলোড কৰি চাব পাৰে কি আছে। PDF ফাইল হয়। ডুবাইত ড্ৰোন কিনিলে তাতে আপুনি বিনা অনুমতিত চলাব নোৱাৰে। আমাৰ ভাৰতবৰ্ষতো নোৱাৰে। তাত আগতে আপুনি ড্ৰোনৰ ট্ৰেইনিং ল'ব লাগিব, পাইলট ট্ৰেইনিং, তাৰ পাছতহে আপুনি ড্ৰোন উৰাব পাৰে আকাশত। আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ধৰণৰ নিয়ম আছে, তাৰ PDF ফাইল মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপুনি ডাউনলোড কৰি চাব পাৰে। ধন্যবাদ। থেংকছ ফৰ ৱাচিং। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।